হয় নমস্কাৰ। দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান সকলোৱে শুনিছে আৰু দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানত আচলতে কি পোৱা যায় এই উদ্যানখনত সেয়া সৰ্বজনবিদিত। গতিকে এই দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানত যোৱা 4 বছৰৰ পৰা দিহিং পাটকাই বাটাৰফ্লাই এণ্ড বায়'ডাইভাৰ্চিটি ট্ৰেইল নামে এটা কমিউনিটি অৰ্গেনাইজেশ্যন ইয়াতে গঠন হৈ সেই অৰ্গেনাইজেশ্যনটোৰ জৰিয়তে আচলতে ইয়াত 4 বছৰ হৈছে ইতিমধ্যে। এইবছৰ 4ৰ্থ বাৰ্ষিক বাটাৰফ্লাই এণ্ড বায়'ডাইভাৰ্চিটি ট্ৰেইল তেওঁলোকে অনুষ্ঠিত কৰিবলৈ আগবাঢ়িছে আৰু ইতিমধ্যে ইয়াৰ প্ৰস্তুতি প্ৰায় সম্পন্ন হৈ আহিছে। আগন্তুক এই মাহৰে 28 তাৰিখৰ পৰা 31 জুলাই 2026 তাৰিখলৈকে 4দিনীয়া কাৰ্যসূচীৰে দিহিং পাটকাইৰ 3টাকৈ ৰেঞ্জৰ অন্তৰ্গত বিভিন্ন অঞ্চলত সাঙুৰি লোৱা হৈছে এই কাৰ্যসূচীটোত। আৰু এই কাৰ্যসূচীটোত বিভিন্ন প্ৰান্তৰ আমাৰ অসমৰ লগতে বহিৰাজ্যৰো বিভিন্ন প্ৰান্তৰ গৱেষক কিছু ব্যক্তি আৰু এই বাটাৰফ্লাই আৰু এনভাইৰনমেণ্টৰ লগত জড়িত বহুকেইগৰাকী বিশিষ্ট ব্যক্তিয়ে ইয়াত অংশগ্ৰহণ কৰা কথা ইতিমধ্যে আমাক উদ্যোক্তাসকলে জানিবলৈ দিছে। আৰু এটা কথা উল্লেখ কৰিব লাগিব, বিগত যিহেতু বৰ্ষসমূহত যিদৰে আচলতে এই বাটাৰফ্লাই ট্ৰেইল অনুষ্ঠিত কৰিছিল, সেই প্ৰতিটো আচলতে ট্ৰেইলৰ যথেষ্টখিনি মহত্ব আছে, গুৰুত্বপূৰ্ণ আছে আৰু যথেষ্টখিনি এই অনুষ্ঠানটোৰ জৰিয়তে এই কাৰ্যসূচীৰ জৰিয়তে যথেষ্টখিনি আচলতে উপকৃত হৈছে বুলি ক'লেও ভয় কোৱা নহ'ব। গতিকে মোৰ সৈতে যিহেতু উদ্যোক্তাসকল আছে, বিশেষকৈ ক'ব লাগিব সভাপতি বাটাৰফ্লাই বায়'ডাইভাৰ্চিটিৰ ট্ৰেইলৰ যিগৰাকী সভাপতি ৰুদ্ৰাংশু ৰায় ডাঙৰীয়া। দাদা আপোনাৰ ওচৰলৈ আহিছোঁ, কি ক'ব আচলতে প্ৰস্তুতি কেনেধৰণৰ চলিছে এইবাৰ 4th এডিশ্যন যিহেতু? আমি এটা সুখবৰ দিব বিচাৰিম যে আমি লাষ্ট 3টা বছৰ আৰম্ভণি কৰিছিলোঁ চৰাইপুঙৰ পৰা। দেন আমি ছেকেণ্ড ইয়াৰ লক্ষীপাঠাত এড কৰিলোঁ এণ্ড যোৱা বছৰ জয়পুৰৰ কাৰণে আমি ফাৰ্ষ্ট বাটাৰফ্লাই মিট আৰম্ভণি হৈছিলে। এণ্ড এই 4ৰ্থ বছৰত আমাৰ কাৰণে সেইটোৱে সুখবৰ যে আমি অৰুণাচলৰ আমাৰ যোনটো আপাৰ দিহিং পৰ্চন, য'ত আমাৰ জয়পুৰৰ পৰা মাৰ্ঘেৰিটা কানেক্ট কৰে, আমি গোটেই চাৰ্কিটটো এইবাৰ এটা এৱাৰনেছত এটা লাইন আপত আমি আনিব বিচাৰিছোঁ। এণ্ড ইটোৰ মাজেৰে আমাৰ লগত বহুত ৰিচৰ্চ পাৰ্চনছো আমাৰ লগত এইবাৰ জড়িত হৈছে বাহিৰৰ পৰা। এণ্ড আমি এইবাৰ বিচাৰিম যে এজ ইফ এইটো আমাৰ এটা ইউথ লিড ইনিচিয়েটিভ হয় এণ্ড ইয়াত আমাৰ ফুল্লি আমি এটা ৰেচপনচিবল টুৰিজম মডেল এটা ৰেডি কৰিব বিচাৰিছোঁ, য'ত আমি চবে নিজৰ জেগাটোৰ ভেলিউজ লৈ মেলি যে আমি এটা ৰাইজৰ মাজত এটা ইম্পেক্ট এটা আনিব পাৰোঁ এণ্ড আমাৰ এই ইউথছকেইটাক আমি কানেক্ট কৰিব পাৰোঁ আমাৰ এই প্লেটফৰ্ম এটা দি, য'ত চবে নিজৰ কালচাৰ, নিজৰ ৰুটছ আৰু নিজৰ লাগি থকা নেচাৰৰ আমাৰ ভেলুজবোৰ আমি আগবঢ়াই লৈ যাব পাৰোঁ। আৰু এটা কথা এইখিনিতে, যিহেতু বহুতে ভাবে বাটাৰফ্লাই জাষ্ট এটা সৰু এটা ইনচেক্ট হয়, এটা পতংগক লৈ এই কামখিনি কৰি থকা হৈছে আৰু সেই বাটাৰফ্লাই বিষয়ে বহুতেই নাজানে আৰু যিসকলে আচলতে অধ্যয়ন কৰিছে এই লাইনটোৰ লগত জড়িত থকা ব্যক্তিসকলে জানে। গতিকে বাটাৰফ্লাই যে এই ইক' চিষ্টেমটোত গুৰুত্বপূৰ্ণ এটা মানে ৰুল আছে আৰু বাটাৰফ্লাই আচলতে য'ত পোৱা যায়, অত্যধিক য'ত পোৱা যায়, সেইটো প্ৰদূষণমুক্ত এলেকা বুলি কোৱা হয়। কাৰণ সেইটো এটা ভাল ইণ্ডিকেটৰ বাটাৰফ্লাই, হয়। যোনটো কাৰণে আমি দিহিং পাটকাই যোনটো লেণ্ডস্কেপৰ এইবাৰ আমি টেগটো লৈছোঁ যে এইটো খালি নহয় দিহিং পাটকাই নেশ্যনেল পাৰ্ক নহয় বা দিহিং পাটকাই একো ৰিজাৰ্ভ ফৰেষ্ট নহয়, বাট এটা লেণ্ডস্কেপ য'ত আমি গোটেই বস্তুটো পাই আছোঁ। আৰু যেতিয়া আমি বাটাৰফ্লাইৰ ওপৰত মনিটৰিং কৰোঁ, নাম্বাৰ্ছ অফ বাটাৰফ্লাই কাউণ্টছৰ ওপৰত আমি এটা চেঞ্চাছৰ ওপৰত গম পাব পাৰোঁ যে সেইটো জেগাত ক্লাইমেট চেঞ্জৰ ইম্পেক্টটো কি আছে আৰু জেগাটোৰ কিমান ভাল কণ্ডিশ্যনত আছে এই এনভাইৰনমেণ্টটো। কি কাৰণে আচলতে কিয় চ'জ কৰা হ'ল? এনভাইৰনমেণ্টত বহুত বস্তু আছে, বহুত মানে তেনেকুৱা সম্পদ আছে, বাটাৰফ্লাইক চ'জ কৰি বাটাৰফ্লাইৰ ওপৰত কাম কৰিবৰ কাৰণে কেনেকৈ পৰিকল্পনা হ'ল আৰু ভৱিষ্যতৰ পৰিকল্পনা সম্পৰ্কে অকণমান জনাই দিব দৰ্শকসকলক। সেইটো টাইমত মই আগৰ পৰা জড়িত হৈ আছিলোঁ নামদফা বাটাৰফ্লাই মিটৰ লগত। এণ্ড তেতিয়া আমাৰ জেনেৰেল ছেক্ৰেটাৰী মাধৱ গগৈ তেখেতে তেতিয়া আমাৰ যোনটো যোৱা বছৰ 2 বছৰ আগত অসমৰ বেষ্ট হোমষ্টে এৱাৰ্ডো পাইছিলে দিহিং পাটকাই কৃষ্ণাদৰী হোমষ্টে, তেতিয়া জাষ্ট সেইটো আৰম্ভণি হৈছিলে। চ' আমাক ইনভাইটেড আছিলোঁ আমি সেইটো আৰম্ভণি টাইমত আহিবলৈ। ত' যেতিয়া আমি আহিছোঁ, যেতিয়া আমি গম পাইছোঁ চৰাইপুঙত, যেতিয়া আমাক ট্ৰেইলত লৈ গ'ল, চবে আমি একেলগত গ'লোঁ, তেতিয়া আমি গম পালোঁ আৰে চবেতো পখিলা বুলি কয়, কিন্তু পখিলা যে ইমানকেইটা পখিলা আছে আমি নিজেও ভালকৈ গম পোৱা নাছিলোঁ যে আমাৰ দিহিং পাটকাই হাবিটোৰ ভিতৰত ইমান বস্তু আছে। দেন ফাৰ্ষ্ট এডিশ্যনত আমি 93টা স্পেচিছ পাইছোঁ। তেতিয়া গৈ আমি গম পালোঁ যে আৰে খালিতো এইটো পখিলা বুলি নহয়, চবৰ হোষ্ট প্লেনকেইটা বেলেগ। কাৰণ আমি কি কৰোঁ, এনেই ৱাইল্ড গ্ৰাছ বুলি ভাবি আমি জংঘলটো চাফ কৰি দিওঁ,
বাট কেতিয়াবা পখিলাই সদায় পাতৰ তল বেক চাইডতে সিহঁতৰ নিজৰ ঘৰটো থাকে, আমি চাই নাপাওঁ মানে ন। চ' এইবোৰ বস্তু আমি গম পালোঁ। এণ্ড এই বাটাৰফ্লাই কৰি থাকোঁতে আমি সেইটো কাৰণে বাটাৰফ্লাই মিট নিদিলোঁ, বাটাৰফ্লাই বায়'ডাইভাৰ্চিটি ট্ৰেইল দিলোঁ। কাৰণ এইটোৰ জৰিয়তে আমি গোটেই বায়'ডাইভাৰ্চিটিটো জেগাটোৰ গম পাই আছোঁ, আৰু সেইটো লৈ আগন্তুক দিনত আমি সেইটো বিচাৰিম যে আমাৰ দিহিং পাটকাই যোনটো আমাৰ লেণ্ডস্কেপ আছে সেইটো বহুত ডাঙৰ হয়। এইটো আমাৰ খালি অসমলৈকে আমাৰ সীমাপ্ত নহয়, সেইটো আমাৰ অৰুণাচল till ম্যানমাৰ তাৰ পৰা আৰম্ভণি হৈ আহিছে। আমি বিচাৰিম সেইটো গোটেই লেণ্ডস্কেপটো আমি আগন্তুক দিনত আগবঢ়াই যদি আমি যাব পাৰোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইটো মুহূৰ্তত যিহেতু আন এগৰাকী ব্যক্তি আছে, এই উদ্যোক্তা সমিতিৰ যিগৰাকী ট্ৰেজাৰাৰ কোষাধ্যক্ষ গীতাৰ্থ ডাঙৰীয়া, তেওঁৰ পৰা আমি কিছু মন্তব্য ল'বলৈ চেষ্টা কৰিম। যিহেতু এইবাৰ যিটো 4th এডিশ্যন হ'বলৈ গৈ আছে 28 তাৰিখৰ পৰা 31 জুলাইলৈকে, এই 4th এডিশ্যনৰ যিহেতু বহুকেইগৰাকী ব্যক্তি ইয়াতে অংশগ্ৰহণ কৰাৰ কথা ইতিমধ্যে আমি জানিব পাৰিছোঁ। গতিকে কেনেকুৱা দিশৰ সৈতে জড়িত বা কোন কোন ব্যক্তিসকলে ইয়াত উপস্থিত থাকিব অকণমান যদি কৈ দিয়ে। হয়, ইয়াতে আমাৰ উপস্থিত থাকিবলগীয়া ব্যক্তিকেইজন বিশেষকৈ নেচাৰৰ লগতে জড়িত, কনজাৰ্ভেশ্যনৰ লগতে জড়িত, আৰু তেখেতলোক বিভিন্ন ধৰণৰ অৰ্গেনাইজেশ্যনৰ লগত জড়িত হৈ আছে, কাম কৰি আছে নেচাৰৰ হকে, আমাৰ এনভাইৰনমেণ্ট কনজাৰ্ভেশ্যনৰ কাৰণে তেখেতলোকে কাম কৰি আছে। আৰু তাৰে ভিতৰত এজন হৈছে বাটাৰফ্লাই মেন অফ অৰুণাচল প্ৰদেশ, তেখেতৰ নাম হৈছে ৰোশন উপাধ্যায়। তেখেত উপস্থিত থাকিব আমাৰ লগত এজ এ মেণ্টৰ, তেখেতে গাইড কৰিব আমাৰ ষ্টুডেণ্টবিলাকক, আমাৰ ইউথক, আৰু যি লোকেল কমিউনিটিছে আমাৰ ইয়াত পাৰ্টিচিপেট কৰিব আমাৰ লগত, তেখেতলোকক হেল্প কৰিব। তাৰ উপৰিও নীলোৎপল মহন্ত, তেখেত এগৰাকী বায়'লজিষ্ট এণ্ড ৱাইল্ড লাইফ কনজাৰ্ভেশ্যনিষ্ট, তেখেতো আমাৰ লগত উপস্থিত থাকিব। আৰু বাকী তিনিজন, এজন আছে তমাল গগৈ, তেখেতে হেবিটেট ৰিষ্ট'ৰেশ্যনৰ ওপৰত কাম কৰি আছে বেংগল ফ্লৰিকানে, তেখেত মানস মৌজিগেন্দ্ৰী ইক' টুৰিজমৰ প্ৰজেক্ট মেনেজাৰ, তেখেতো আমাৰ লগত উপস্থিত থাকিব, তেখেতৰ ভেলুৱেবল ইনচাইটছ আমাক শ্বেয়াৰ কৰিব। তাৰোপৰি আমাৰ লগত আছে চাজো লোৱাং, যিগৰাকীয়ে তেখেতলোকে হিমথং ফাউণ্ডেশ্যন বুলি এটা তিৰাপত নিজৰ অৰ্গেনাইজেশ্যনৰ ফাউণ্ডেশ্যনৰ মানে কমিউনিটি কনজাৰ্ভেশ্যন আৰু ষ্ট'ৰেজ কনজাৰ্ভেশ্যনৰ ওপৰত কাম কৰি আছে, তেখেতো আমাৰ লগত থাকিব। সোহেল মদন থাকিব আমাৰ লগত, তেখেতো বিগ বাটাৰফ্লাই মান্থৰ লগত জড়িত অৰ্গেনাইজেশ্যন আছে তেখেতৰ নিজৰ, আৰু তেখেতো আমাৰ লগত উপস্থিত থাকিব। আৰু বাটাৰফ্লাই বিষয়ে সকলোৰে আগত মানে আমি এটা নেচাৰ এডুকেশ্যন টাইপ আমি এটা ৱৰ্কশ্বপ কৰিবলৈ গৈ আছোঁ, আৰু আমি ভাবোঁ সেই বস্তুটোৱে তেখেতলোকৰ প্ৰেজেঞ্চে আমাৰ মানে ইয়াত যিমানখিনি পাৰ্টিচিপেণ্টছ আছে তেখেতলোকৰ কাৰণে এটা ভেলুৱেবল ইনচাইটছ প্ৰভাইড কৰিব। ষ্টুডেণ্টছ আমি ট্ৰাই কৰিছোঁ লোকেল যিমানখিনি স্কুলছ আছে তেখেতলোকক আমি ইনভাইট কৰাটো, আৰু ষ্টুডেণ্ট এবভ মানে আমি ক্লাছ 12লৈকে আমি ফ্ৰী কৰাইছোঁ তাহাঁতলোকক, আৰু তেখেতলোকে যোনে হ'লেও ষ্টুডেণ্ট আহি ইয়াত অংশগ্ৰহণ কৰিব পাৰে। যিহেতু জুলাই মাহ বন্ধও পৰিছে, সেইখিনি বস্তু আমাৰ বন্ধৰ দিনত তেখেতলোকে শিকিবলৈ পালে, আমাৰ লগত পাৰ্টিচিপেট কৰিলে আমাৰো ভাল লাগিব। চ' এইটো কাৰণে তেখেতলোকে ইনভাইট কৰা হৈছে। খুব ধুনীয়া এটা পদক্ষেপ লৈছে। ষ্টুডেণ্টেও যিহেতু বাটাৰফ্লাই বিষয়ে জানিব, আৰু তেওঁলোকেও দেখি পেলাই তেওঁলোক স্পেচিছবিলাকৰ বিষয়ে তেওঁলোকে যথেষ্ট অধ্যয়ন তেওঁলোকে সংগ্ৰহ কৰিব পাৰিব, জ্ঞান সংগ্ৰহ কৰিব পাৰিব। আৰু এইখিনিতে আৰু এটা কথা, যিহেতু যিসকল মানে বহুত ইচ্ছুক ষ্টুডেণ্ট থাকে, তেওঁবিলাকে কানেক্ট হ'ব নোৱাৰে, যোগাযোগ কৰিব নোৱাৰে। গতিকে তেনেকুৱা যোগাযোগ ঠিকনা যদি আমাৰ এই মাধ্যমৰ যোগেদি আমি দিব পাৰোঁ, নিশ্চয় ইয়াৰ জৰিয়তেও যথেষ্টখিনি আমি শিক্ষাৰ্থী বা তেনেকুৱা ইণ্টাৰেষ্ট পাৰ্চন আমি পাব পাৰোঁ। গতিকে সেইখিনি ক্ষেত্ৰত যোগাযোগ কেনেধৰণে কৰিব পাৰে, তেনেকুৱা ছ'চিয়েল হেণ্ডেল প্লেটফৰ্ম বা তেনেকুৱা অকণমান যদি কৈ দিয়ে। আমাৰ বাটাৰফ্লাই এণ্ড বায়'ডাইভাৰ্চিটি ট্ৰেইলৰ এটা ফেচবুক পেজো আছে, তাতে আপোনালোকে এনকুৱাৰী কৰিব পাৰে, বা ইনষ্টাগ্ৰামত আমাৰ এটা প্ৰফাইল আছে বাটাৰফ্লাই এণ্ড বায়'ডাইভাৰ্চিটি ট্ৰেইল দিহিং পাটকাই বুলি, তাতো আপোনালোকে কণ্টেক্ট কৰিব পাৰে। আৰু তাতে যিটো বায়' আছে তাতে এটা গুগল ফৰ্ম আছে, ষ্টুডেণ্টৰ কাৰণেও বেলেগকৈ আছে, জেনেৰেল পাৰ্টিচিপেণ্টছৰ কাৰণেও বেলেগকৈ আছে। চ' তাতে আমাৰ QR আছে ষ্টুডেণ্টৰ কাৰণে বেলেগকৈ, আৰু আপোনাৰ জেনেৰেল পাৰ্টিচিপেণ্টছৰ কাৰণে বেলেগকৈ, আৰু সেইটো স্কেন কৰিলে তেখেতলোকে কেনেকৈ জইন কৰিব পাৰিব, বাকী গোটেইখিনি ইনফৰ্মেশ্যন তাতে প্ৰভাইড কৰা আছে। ঠিক আছে, ধন্যবাদ জ্ঞাপন কৰিছোঁ গীতাৰ্থ ডাঙৰীয়াক। আৰু ইয়াৰ পিছতে আন এগৰাকী ওতঃপ্ৰোতভাৱে জড়িত আচলতে এই অনুষ্ঠানটোৰ লগত, এই কাৰ্যসূচীৰ লগত, তেওঁ হৈছে মাধৱ গগৈ ডাঙৰীয়া। আৰু তেওঁ যথেষ্টখিনি পৰিৱেশৰ ওপৰত কাম কৰিছে, চৰাইৰ ওপৰত কাম কৰিছে, প্ৰাকৃতিক সম্পদৰাজি সংৰক্ষণৰ ক্ষেত্ৰত তেওঁ যথেষ্ট কাম কৰিছে। গতিকে তেওঁ যিহেতু জড়িত হৈ আছে, কেনেধৰণৰ প্ৰস্তুতি আৰু এইবাৰ অকণমান ব্যতিক্ৰম হ'ব নেকি, সেই কথাখিনি অকণমান আপোনাৰ পৰা জানিব বিচাৰোঁ। নমস্কাৰ। আমি বাটাৰফ্লাই ট্ৰেইলক আৰম্ভ কৰিছোঁ, বায়'ডাইভাৰ্চিটি ট্ৰেইল, আৰু এইবাৰ আমাৰ বিশেষকৈ নতুন সংযোজন হৈছে গোটেই পাটকাই লেণ্ডস্কেপৰ ওপৰত, অৰ্থাৎ আমি চৰাইপুং ৰেঞ্জকে আৰম্ভ কৰি জয়পুৰ, লক্ষীপথাৰ,
প্লাছ আমাৰ অৰুণাচল প্ৰদেশৰ সাঙুৰি আমি গোটেই লেণ্ডস্কেপটো বাটাৰফ্লাই আমি ছাৰ্ভে কৰা হ'ব। আৰু আমি যিহেতু 2022 চনৰ পৰা আৰম্ভ কৰিছিলোঁ, 2022 চনত যেনেকৈ আৰম্ভ কৰাৰ পিছত আমি প্ৰথমবাৰ আৰম্ভ কৰি এজোপা গছতে 53 স্পেচিছ এজোপা গছতে পাইছিলোঁ। তো তাৰ প্ৰতি আমি যিহেতু বায়'ডাইভাৰ্চিটি ইমান ভাল, তো সেইটো আৰু উৎসাহ বাঢ়ি যোৱাৰ লগে লগে আমি ক্ৰমান্বয়ে আৰম্ভ কৰি গ'লোঁ প্ৰতি বছৰ পতাৰ পিছত এইবাৰ চতুৰ্থবাৰ আমি আৰম্ভ কৰিছোঁ পাতিবলৈ, আৰু সুচাৰুৰূপে যাতে হয় আৰু সকলোৱে যাতে অংশগ্ৰহণ কৰে তাৰ কাৰণে আশাবাদী। আৰু লগতে এই যিহেতু পখিলা সাধাৰণতে গৰমৰ দিনত ওলায় বা মনচুমত ওলায়, তো সেইকাৰণে আমি ভাবিছোঁ যে পখিলাৰ লগতে মনচুন যিটো টুৰিজিম হয়, গৰম বন্ধৰ যিটো টুৰিজিম হয়, সেইটো যাতে আমি পাটকাই ৰেঞ্জত পাটকাই গোটেই এৰিয়াটোতে জয়পুৰ, চৰাইপুং, লক্ষীপথাৰ, মাৰ্ঘেৰিটাসমূহ পাটকাইতে আমি যাতে এই মনচুন টুৰিজিমটো আৰম্ভ কৰিব পাৰোঁ, তাৰ প্ৰতিও লক্ষ্য ৰাখি এই বাটাৰফ্লাইটো আৰম্ভ কৰিছোঁ। লগতে বাটাৰফ্লাই অকল বুলিয়েই নহয়, যাতে ইয়াতে আমি সময়ত পাছলৈ যাতে সাপো আমি নিৰীক্ষণ কৰিব পাৰোঁ, সাপৰ বিষয়ে জানিব পাৰোঁ, গছ গছনিৰ বিষয়ে জানিব পাৰোঁ। যিহেতু মৌচুমৰ সময়তে গোটেই গছ গছনিবিলাক ফুলি উঠে, আৰু সেই ফুলবিলাকৰ আমি চিনাক্তকৰণ কৰি পখিলাৰ যাতে সঠিক গছ আমি গম পাওঁ, তাৰ ওপৰতো আমাৰ ছাৰ্ভে হ'ব। তো এনেধৰণে আমি আৰম্ভ কৰিছোঁ সৰু এটা হেৰি দি। তো ভৱিষ্যতে আমি ইয়াৰ পৰা যাতে গোটেই পাটকাই এটা আমাৰ ইনকম চ'ৰ্চলৈও যাতে ৰূপান্তৰিত কৰিব পাৰোঁ, তাৰ প্ৰতিও আমি এই ট্ৰেইলছৰ যোগেদি সকলো ৰাইজকে জনাব বিচাৰিছোঁ। আৰু সকলোৱে যাতে ইয়াতে অংশগ্ৰহণ কৰে, লগতে গাঁৱে ভূঞে থকা গছ গছনিখিনি সংৰক্ষণ কৰি পখিলাৰ বিষয়ে জনাটো প্ৰয়োজন আছে। আমি যিহেতু মই যিহেতু পখিলাৰ লাহেকৈ এই বিষয়ে জানিব বিচাৰোঁতে নিজৰ ঘৰতে প্ৰায় 50 বিধৰ ওপৰ পখিলা ৰেকৰ্ড হৈছে। ভৱিষ্যতে এই 50 বিধৰ ওপৰত মই কেনেকৈ আমাৰ গাঁৱতে নিজৰ ঘৰ বাৰীতে পোৱা যায়, তাৰো আমি ভৱিষ্যতে ডকুমেণ্ট কৰিবৰ কাৰণে যত্ন কৰিম, ৰাইজে যাতে জানে। তো পখিলা আমাক লাগে এইটো কাৰণেই, পখিলা থকা মানে বায়ুমণ্ডল বহুত সুন্দৰ হৈ থাকে, প্ৰদূষণমুক্ত হৈ থাকে। সাপ এটা থাকিলে যেনেকৈ প্ৰদূষণমুক্ত হৈ থাকে, আমাৰ প্ৰকৃতিৰ বস্তু থাকিব লাগে আমাৰ নিশ্চয়। তো সেইখিনি যাতে ভৱিষ্যত প্ৰজন্মৰ ল'ৰা ছোৱালীবিলাকক দিবৰ কাৰণেও যত্ন কৰিছোঁ। আমি সকলো ল'ৰা ছোৱালীকে এই বিষয়ে জনাবৰ কাৰণে যত্ন কৰিম। আৰু অকল এই 3 দিন বা 4 দিন ট্ৰেইল কৰেই নহয়, আমি ভৱিষ্যতে 3 দিনীয়া 4 দিনীয়া আমি নিৰ্দিষ্ট এৰিয়াৰ যোগেদি ধৰক জয়পুৰত 3 দিনীয়া প্ৰগ্ৰেম থাকিব, চৰাইপুঙত 3 দিনীয়া প্ৰগ্ৰেম, মাহজোৰা আমি প্ৰগ্ৰেম কৰিবৰ কাৰণে জুলাই পিছতে আমি 3 মাহীয়া এটা আমি চেষ্টা কৰিছোঁ, যাতে এই 3 দিনত 4 দিনত উপস্থিত থাকিব নোৱাৰিলেও ভৱিষ্যতে যাতে অনুষ্ঠানবিলাকত 3 দিনীয়া অনুষ্ঠানত, 2 দিনীয়া অনুষ্ঠানত, কেতিয়াবা আমি গাঁৱে ভূঞে অনুষ্ঠান পাতিলে পখিলাৰ বিষয়ে জানিবৰ কাৰণে যত্ন কৰিম। আৰু লগতে মৌচুম টুৰিজিমটো ছাকচেছ হ'বৰ কাৰণে আমি এনেধৰণে খোজকাঢ়িব বিচাৰিছোঁ। আৰু লাহে লাহে সেইটো যাতে প্ৰমোট হয়, যেনেকৈ এতিয়া বৰ্তমান কেৰেলাত গ'লে নাৱত উঠি গোটেই মনচুন টুৰিজিমটো চলে। তো আমাৰ উজনিত যিহেতু আজি এতিয়া গৰমত যিমান গৰম উত্তাপ হৈছে, ৰাজস্থানত এতিয়া 52, 56লৈকে হৈছে বুলি গম পাইছোঁ, কিন্তু অসমত এতিয়ালৈকে হোৱা নাই। আৰু হৈছে যদিও 2-3 দিন গৰম থাকিলেও পাছত আকৌ বৰষুণ দি আমাৰ গোটেই পৰিৱেশটো সুন্দৰ কৰি ৰাখে। তো আমি পাহাৰ লগতে গছ গছনি কিয় ৰখাব লাগে, সেইটো এটা আমাৰ ধাৰণা যাতে আহে। তো তাকে কৈছোঁ, আৰু সকলোৱে আহক, অংশগ্ৰহণ কৰক 28 তাৰিখৰ পৰা 31 জুলাইলৈকে। ধন্যবাদ। ধন্যবাদ জ্ঞাপন কৰিছোঁ। হয়, আপোনালোকে অৱগত ইতিমধ্যে হৈছে, উদ্যোক্তাসকলে যথেষ্টখিনি কথা উল্লেখ কৰিছে। আগন্তুক যি 28 তাৰিখৰ পৰা 31 জুলাই পৰ্যন্তলৈকে 4 দিনীয়া কাৰ্যসূচী হ'বলগীয়া বাটাৰফ্লাই এণ্ড বায়'ডাইভাৰ্চিটি ট্ৰেইল, এই ট্ৰেইলত সকলোৰে অংশগ্ৰহণ সহযোগিতা একান্তভাৱে উদ্যোক্তাসকলে কামনা কৰিছে। আৰু ইয়াৰ জৰিয়তে মই ভাবোঁ যিসকলে অংশগ্ৰহণ কৰিব, অংশগ্ৰহণকাৰীসকলৰ কেতিয়াও তেওঁলোকে নিৰাশ মনেৰে তেওঁলোকে ঘূৰি যাব নালাগে, বৰঞ্চ তেওঁলোকে যথেষ্টখিনি আচলতে ইয়াতে সন্তুষ্টি লাভ কৰাৰ এটা আচলতে পৰিৱেশ পাব। আৰু তেওঁলোকে কনজাৰ্ভেশ্যনৰ ক্ষেত্ৰত, প্ৰাকৃতিক পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰত তেওঁলোকে আচলতে এটা গুৰুত্বপূৰ্ণ
ভূমিকা তেওঁলোকে গ্ৰহণ কৰিব পাৰিব এই কাৰ্যসূচীৰ যোগেদি, আৰু এই কাৰ্যসূচীৰ পৰা যথেষ্টখিনি আৰু অন্যান্য দিশতো তেওঁলোকে উপকৃত হ'ব বুলি দৃঢ় বিশ্বাস। গতিকে এই কাৰ্যসূচীটো যাতে সফলভাৱে সমাপ্ত হয় তাৰ বাবে আমাৰ তৰফৰ পৰা শুভেচ্ছা জ্ঞাপন কৰি আমাৰ এই সাক্ষাৎকাৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।